মানুহৰ জীৱনত ধুমুহা বৰষুণ হোৱাটো স্বাভাৱিক আৰু প্ৰত্যেক মানুহৰ জীৱনতে আচলতে দুখ যাতনা একান্ত লগৰীয়া। কিন্তু এই দুখ যাতনাবিলাকক হতাশাবোৰক আমি লগত লৈ ফুৰিলেই নহ'ব, তাৰ সৈতে আমি মুখামুখি হৈ জীৱনৰ যুঁজখন নিয়াৰিকৈ আমি প্ৰত্যেকেই চলাই নিব লাগিব। আৰু তেনেকৈ প্ৰত্যেক মানুহেই সেই যুঁজৰ লগত যুঁজি নিজক শক্তিশালী কৰিছে, প্ৰাণৱন্ত কৰিছে, ৰঙে ৰসে ভৰপূৰ কৰি তুলিছে। জীৱনৰ আটাইতকৈ আনন্দ তাতেই যেতিয়া সৰু সৰু প্ৰাপ্তিবিলাকে ঘৰখন নিজৰ আপোন শুভাকাংক্ষী মানুহবিলাকক সুখ দিয়ে, তেতিয়াই হয়তো মানুহজনৰ জীৱনৰ সেই প্ৰাপ্তিবিলাকে আচলতে কৈ দিয়ে জীৱনৰ অৰ্থ। সকলো ভালে থাকক, সুখত থাকক আৰু প্ৰতিটো সময়ত নিজেই নিজক সুখী কৰি ৰঙে ৰসে ভৰপূৰ হৈ থাকিব পৰাকৈ নিজক আচলতে সমৃদ্ধিশালী কৰাৰ সময় সকলোৰে বাবে আহে আৰু সকলোকে আচলতে দি পঠায়। কবি নৱকান্ত বৰুৱাই এটা কথা কৈছিল, পৃথিৱীলৈ মানুহ এনেই নাহে, হাতত কিছুমান কাম লৈ আহে, যি কামৰ জৰিয়তে মানুহে নিজৰ নাম ৰূপালী বালিত খোদিত কৰি যাব পাৰে। ধন্যবাদ।